নমস্কাৰ গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। এতিয়া বাজিছে ৰাতিপুৱা 8:30 বজা আৰু মই শুই উঠি দেখিছোঁ আইতাই গাখীৰ চাখি খিয়াই কৰি উঠিলে। যোৱাকালি যে এটা লং ভ্লগ দিছিলোঁ বজাৰ কৰিব যোৱা, আমি অসম পৰা যোৱাৰ আগদিনাৰ ভিডিঅ' হয়। বহুতে চাগে কনফিউজ হৈছে মোৰ ভ্লগবিলাক দেখি যে মই আচলতে ক'ত আছোঁ বৰ্তমান। মই আছোঁ দিল্লীত, কিন্তু এইবিলাক ভিডিঅ' চব মানে অসমতে বনাই কৰি লৈ আহিছোঁ। কাৰণ অসমত এমাহকে থাকিলেও তাত মানে বহুত বেছি প্ৰব্লেম হৈ আছিলে, সেইকাৰণে মই মানে একো ভিডিঅ' ভালকৈ আপলোড কৰিব পৰা নাছিলোঁ। এতিয়া চব দি আছোঁ। আজিকালি গাখীৰ খিৰালে আইতাৰো মাজুমীহঁতে গৰুজনীক এনেকেই বান্ধি লৈ দেখিছে নহয় কেনেকৈ ভৰিকেইখনে লাট মাৰিব ওলাইছিলে ৰছীডাল খুলি দিওঁতে। এনেকেই বান্ধি লৈ কিয় জানো গৰুজনী তেনেকুৱা কৰে। তাৰপিছত গা পা ধুই উঠি আমি সকলোৱে আহিলোঁ কৃষ্ণ মন্দিৰৰ ওচৰত, য'ত মানে স্মাৰ্ট বজাৰ আছে যে তাৰ চাইডতে কৃষ্ণ মন্দিৰ এটা আছে। দেখিছে মাজুমহী আমাৰ লগত অহা নাই, তাৰ বোলে গাটো ভাল লাগি থকা নাই। ক'লে তহঁতে যা সেৱা চেৱা কৰি আহ আৰু চাকি কেইগছমানকো লগাই থৈ আহকগৈ। মানে আগতে কথা দি থৈছিলে যে আমি আহিলে মানে যোৱাৰ সময়তে চাকি কেইগছমান লগাই দিব, সেয়া তাকে আজি মন্দিৰত দিবৰ কাৰণে আহিছোঁ। গোটেই মন্দিৰৰ ভিতৰ বাহিৰৰ দুইটাতে চাকি দিলোঁ আৰু আমি ইয়াত সেৱা চেৱা কৰিলোঁ। পেহীয়ে মানে দূৰৰ পৰাই কৰিলে আৰু সেৱা। তাৰপিছত আইতাই দেখিছে নহয় ভৰি হাত মেলি পেলাই একেবাৰে মানে সেৱা কৰিছে আৰু প্ৰাৰ্থনা কৰিছে। সেইখিনিৰ পৰা ঘূৰাম, সেইখিনিলৈ যাব লাগিব। এই তলিবেগকেইটা জুখি ল'ম, 2 ছেকেণ্ড লাগি বেছি সময় নালাগে। জুখি পেলাই 2 কেজি চাহপাত লৈ ল'ম। ঠিক আছে যাওঁ। মন্দিৰৰ পৰা অলপমান আগতে আহি পাইছিলোঁ, একে টিপ টিপকৈ বৰষুণ এজাক আহিব আৰম্ভ কৰিছিলহি আৰু সেই ভাগ্য ভাল সেইখিনি সময়তে মানে এয়া আমাক থ'ব যোৱা ড্ৰাইভাৰজনো আহি পালেহি। তাৰপিছত এতিয়াই সোনকালে এয়া ঘৰৰ পৰা ওলালোঁ আৰু যাব ওলোৱা সময়ত ইমান কান্দা নাই, তথাপি মানে অকণমান চকু জলজলীয়া হ'বই দিয়কচোন, দূৰলৈ গৈ আছোঁ যিহেতু। আৰু কৈছোঁ চিন্তা কৰিব নালাগে, আমি অতি সোনকালে আকৌ আহি আছোঁ তোমালোকৰ ওচৰত। এনেকৈ ক'লেও নিজৰ মানুহে অকণমান হ'লেও সকাহ এটা পাই দিয়কচোন। এয়া আমি এয়াৰপৰ্ট আহি পালোহি আৰু এয়াৰপৰ্টখন দেখি ধৰিব পাৰিছে চাগে আমি পুৰণা এয়াৰপৰ্টখনতে আহিছোঁ। হয়, আমাৰ ফ্লাইট আছে ইণ্ডিগ'। প্ৰথমতে আহোঁতে মানে নতুনখনত এয়াৰপৰ্টত আমি লেণ্ড কৰিছিলোঁ, এইবাৰ মানে পুৰণাখনত আমি আহিছোঁ আৰু চেকিং টেকিং ধুনীয়াকৈ কৰিলোঁ। আৰু এয়া দেখিছে নহয় কি যে সীতাখন চেক কৰিছিলে নহয়, মানে এয়াৰপৰ্টত এনেকুৱা ধৰণৰ বস্তু চেক কৰে বুলি মই দেখি আচৰিত হৈ গৈছিলোঁ। মানে ঔটেঙাও চেক কৰিছিলে, গাজ টেঙাও চেক কৰিছিলে আৰু বাঁহৰ গাজ, আচাৰ, এইবিলাক বস্তু মানে এনেকুৱা ধৰণৰকৈ মানে পুছতাছ কৰি আছিল যেনিবা আমি মানে CID ক'ৰবাতহে আহিছোঁ। বাৰু যিয়ে নহয় সেইখিনি সময়তে আমাৰ মানে বেছিকৈ টাইম লাগি গ'ল, যিহেতু আমি ঘৰৰ পৰা বহুত বস্তু লৈ আহিছোঁ। সেইকাৰণে পেহীয়ে কৈছে এইবিলাক বস্তু লৈ আহিবই নিবিচাৰোঁ, কিন্তু মৰমত দিয়ে যিহেতু উপায় নাই লৈ আহোঁ আৰু। চব বস্তু চেকিং টেকিং কৰি উঠাৰ পিছত মই তাতে অলপমান শুলোঁ বহি কাৰণ আমি মানে বহুত সোনকালে আহিছিলোঁ সেইকাৰণে। আৰু আমাৰ ফ্লাইট আছে মানে 6টা বজাত, সেইকাৰণে মানে 2 ঘণ্টা আৰামছে আমি ৰেষ্ট কৰিলোঁ। মই যিহেতু বেমাৰী মানুহ ক'তো ঘূৰি ফুৰিব নোৱাৰোঁ, সেইকাৰণে ঘৰৰ মানুহে কেতিয়াবা কয় তই ঘূৰি নুফুৰাই ভাল দে, তোৰ এনেকুৱা বেমাৰী মানে বমি কৰি আহোঁ আৰু মই মানে বমি কৰা ভয়তে মানে শুই আহোঁ সেইকাৰণে। আৰু সেই বুলি মানে মই মানে ৰাতিপুৱা একো খায়ে আহাছিলোঁ, যিহেতু এয়াৰপৰ্টত ভোক লাগিলে উপায় নাপাই পেলাই মানে ভগৱানৰ নাম লৈ খালোঁ আৰু কিবা এটা। তাৰপিছত ফাইনেলি আমাৰ প্লেনখন অহাৰো টাইম আহি গ'লেহি, এনাউন্সমেণ্ট কৰিলে আৰু আমি এই প্লেনত গৈ পেলাই মই ডাইৰেক্ট শুইছোঁহে কাৰণ গা চাবিলাক বেয়া লাগি আহিছে। ফাইনেলি এই মাত্ৰ আমি দিল্লী এয়াৰপৰ্ট আহি পালোঁ আৰু অলপমান উৎপাত লাগি আছিলে। পেহীয়ে কৈছে যোৱাচোন টলি বেগ এটা চোৱাচোন আহিলে নে নাই, কাৰণ পেহীয়ে ভিডিঅ' কৰি আছে যে। আৰু টলি বেগ লৈ আহিলোঁ আৰু পাপাই মানে গাড়ী এখন বুক কৰিলে, সেইখনতে আমি আহিলোঁ। দোকানৰ সন্মুখতে ৰখাই দিলে আৰু বাকী পেহীয়ে নিজৰ বেগটো লৈ পেলাই গুচি গ'লেহি। আৰু তাৰপিছত মোৰ বেগটো মায়ে তাৰ পৰা আমাৰ ঘৰলৈকে একে টানি লৈ আহিছেহি আৰু ৰাস্তাতে মানে অকণমান দুইজনেই ধৰিছোঁ কাৰণ বহুত বেছি হেভি না, মায়েও পৰা নাছিলে। ঘৰ আহি পাই মোক দেখি ভাইটি একেবাৰে খুচি কা ঠিকানা নেহি ৰাহা এনেকুৱা নিচিনা হৈ গৈছিলে, কেতিয়া মানে মোক সাৱটি ধৰোকৈ আছিলে। আৰু ফাইনেলি তাকো মই ধৰিলোঁ, দেখিছে নহয় বহুত দিনৰ মূৰত তাক ধৰি মানে কিবা এটা ভাল লাগি গ'লে। ঘৰ আহি পাই বস্তু খুচৰাতহে লাগি গৈছোঁহি। এতিয়া কাপোৰ চাপোৰবিলাক নুলিয়াওঁ কাৰণ সামৰি মৰিব লাগিব মইহে অকলে। আৰু এইখন আছিলে ক্লাছ 5ৰ আৰু তাতে 20 টকা এটা আছিলে। আইতাক ফোন কৰি কওঁতে কৈছে লৈ ল তহঁতে লৈ ল। তাৰপিছত জুবিনদাৰ ফটোখনকো মাক আৰু ভাইটিক দেখালোঁ, কৈছে ভালেই লাগিছে। বাৰু আজি ভ্লগটো ইমানখিনিতে সামৰিছোঁ, সোনকালে লগ পাম অন্য এটা ভ্লগত। বাই।